নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এটা নতুন আপডেট লৈ আহিছোঁ। স্কুটিৰ এটা আপডেট আহিছে। স্কুটি যিসকলে এইবাৰ ৰেগুলাৰ নামভৰ্তি কৰা নাছিল তেওঁলোকক দিয়া নাছিলে, কিন্তু কালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে যে যিসকলে ৰেগুলাৰ নামভৰ্তি কৰা নাই, বিভিন্ন ধৰণৰ কোচিঙত ব্যস্ত হৈ আছে বা তেওঁলোকে ৰেগুলাৰ নামভৰ্তি কৰিব নোৱাৰিলে, তেওঁলোকেও স্কুটি এইবাৰ পাব। কিয়নো বহুতে প্ৰতিবাদ সাব্যস্ত কৰিছে। 60% পোৱা ছাত্ৰী বা 75% পোৱা ছাত্ৰসকলে কোচিং কৰিছিলে কিছুমান কোৰ্চৰ কাৰণে, তেওঁলোকে ৰেগুলাৰ নামভৰ্তি কৰিব নোৱাৰি স্কুটি পোৱাৰ পৰা বঞ্চিত হ'ল। তেওঁলোকৰ সেই যি প্ৰতিবাদ, সেই প্ৰতিবাদ হিমন্ত বিশ্ব শৰ্মা ছাৰে শুনি পেলাই তেওঁ কালি আপডেট দিছে 10:43 বজাত। আৰু তেওঁ লগতে এইটো ঘোষণা কৰিছে যে অহা বাৰ 2026 চনত যিসকলে স্কুটি পাব তেওঁলোকে কিন্তু ৰেগুলাৰ নামভৰ্তি কৰিবই লাগিব। তেওঁলোকে কোচিং কৰি থাকিলে কিন্তু তেওঁলোকক নিদিব। গতিকে এয়া আছিল আপডেট। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।